फ्रेंड्स आज आमी सब जीरो टेम्पारेचार कंट्रोलर वायरिंग केनेকৈ কৰে আৰু ইয়াৰ প্যাৰামিটাৰ কেনেকৈ সেট কৰিব লাগে এই গোটেইখিনি কথা আমি এই ভিডিওটোত জানিম। এই কন্ট্ৰোলাৰটো আপোনাৰ এসি ভোল্ট দিব লাগিব। আমি এতে 230 এসি ভোল্ট দিম, মানে টাৰ্মিনেল নম্বৰ 1 আৰু 3 আমি এসি ভোল্ট দিম। তাৰপিছত ইয়াতে আছে 56 য'ত নেকি প্ৰব লিখা আছে। প্ৰব মানে হ'ল আপোনাৰ सेंसर जो निकी आमी वाटर टेम्पारेचार तो डिटेक्ट करिब। यात आमी दुटाকৈ कम्प्रेसर यूज करिब पारिम, कम्प 1 और कम्प 2। एनो एनसी আছে आपनार कमन আছে सी और यात आमी लोड দিব पारिम 8 एम्प्स मैक्सिमाम 8 एम्प्स आमी लोड দিব पारिम यात এই কন্ট্ৰোলাৰত। ইয়াতে আপনি কম্প্রেসারও দিব পারে বা নহয়তোবা হিটার অন কিবা লোড দিব পারে। এই কন্ট্ৰোলাৰটো আপোনাৰ সাব জিৰো হৈছে, ইয়াৰ মডেল নম্বৰ হৈছে SZ7552P। বলক এতিয়া আমি এই কন্ট্ৰোলাৰটো ওয়াৰিং কেনেকৈ কৰে, কোড আমি পাৱাৰ সাপ্লাই দিম আৰু কোড আমি সেন্সৰ লগাম, এইখিনি আমি ওয়াৰিংখিনি কৰি লওঁ। এতিয়া আমি ফাৰ্স্ট ইয়াতে आमार मेन पावर तो दिम जी निकी है आमार 230 वोल्ट एसी सप्लाई। याते आमी एसी सप्लाई लिसो फेस निউট্ৰেল, रेड वायर टू फेस, ब्लैक टू निউট্ৰেল। एया आमी फेस निউট্ৰেল कानेक्ट कर लिसो। फेस अपना टार्मिनल 1 दिसो और 3 आमी दिसो निউট্ৰেল। इतना आमी प्रब कानेक्शन करिम। प्रब माने अपना सेंसर जी निकी टेम्पारेचार डिटेक्ट करिब, वाटर टेम्पारेचारे हक बा हिटार टेम्पारेचारे हक। এই দুটা प्रब है। प्रब तो আপনার এই কন্ট্ৰোলাৰৰ লগতে আপনার প্রোভাইড কৰিব, সহজে আপনি বেলেগকৈ আৰু কিনিব নালাগে। আমি ইয়াতে प्रब কানেকশন কৰিম এতিয়া আপনার টার্মিনাল নম্বৰ 5 and 6। এই আমার प्रब কানেকশন হৈ গৈছে। এতিয়া আমি কমন সাপ্লাই লম। কমন সাপ্লাইটো আমার যেটো নেকি আমি ফেস লৈছো এই রেড ওয়্যার, ইয়াৰ পৰাই আমি লুপ কৰি পেলাই কমন সাপ্লাই লম, য'ত নেকি আমি টার্মিনাল নম্বৰ 8 and 11 এই দুটাত আমি কমন সাপ্লাই দিম লুপ কৰি পেলাই ফেস ওয়্যাৰৰ লগত। এয়া আমি ফেসৰ লগত লুপ কৰি লৈ পেলাই গ্ৰীণ ওয়্যাৰটো ফেসৰ লগত লুপ কৰি পেলাই সি কম্প্ৰেসৰ 1 ৰ কমন পইণ্ট 8 আমি ইয়াতে লুপ কৰিছো। আকৌ ইয়াৰ পৰা নেক্সট কম্প্ৰেসৰ 2 ইয়াতে সি ইনপুট দিছো, यानी এটো আমাৰ হৈছে কমন সাপ্লাই। এতিয়া আমি আমার লোড দিম, যেহেতু আমার লগত এতিয়া কম্প্রেসর বা হিটার একোৱে উপলব্ধ নাই সেই কারণে আমি ইয়াৰে আউটপুট হিসাবে আমি লাইট ইউজ কৰিম, যেটো নেকি বাল্ব ইন্ডিকেশন বাল্ব। সেইটো আমি আপোনাক কানেকশন কৰি দেখুৱাম। তো আমি এতিয়া আমাৰ এয়া হৈছে ইন্ডিকেশন লাইট। এইটো আপোনাৰ পাৱাৰ সোর্স হৈছে এসি 220 ভোল্ট 20 মিলি এম্পছৰ। এইটো আমি এতিয়া কম্প্ৰেসৰৰ নিকি যেটো এনো পইণ্ট হ'ব তাৰ লগত কানেক্ট কৰিম। এনো পইণ্টৰ লগত কানেক্ট কৰিম দুটা কম্প্ৰেসৰ 1 আৰু কম্প্ৰেসৰ 2 বোথ আমি দুটা এলইডি লাইট আছে এটো ইউজ কৰিম। এয়া আমি ইন্ডিকেশন লাইট কানেকশন দিলো, যেটো নেকি আমাৰ কম্প্ৰেসৰ 1 ৰ এনো পইণ্টৰ পৰা ইয়াৰ 1 নম্বৰ এলইডি সাপ্লাই দিছো আৰু ইয়াৰে নিউট্ৰেলটো আমি নিউট্ৰেলৰ লগত টেপিং কৰিছো। নেক্সট কম্প্ৰেসৰ 2 যেটো নেকি এনো পইণ্ট 10 টার্মিনাল নম্বৰ 10 তাৰ লগত আমি সাপ্লাই পইণ্টটো দিছো। তাৰ পিছত আপোনাৰ নিউট্ৰেলটো নিউট্ৰেলৰ লগত টেপিং কৰিছো। নিউট্ৰেলৰ লগত এই তিনিটা নিউট্ৰেলৰ লগত নিউট্ৰেল হয়। দুটা এলইডি লাইট যেটো নেকি কম্প্ৰেসৰ বুজাইছে। আমি এতিয়া পাৱাৰ সোর্সটো অন কৰিছো। प्रब जेहेतु आमार इतना टेम्पारेचार डिटेक्ट करी आसे 31.0, जिमाने गरम हबो
প্ৰবে যিমান টেম্পাৰেচাৰ ডিটেক্ট কৰিব সিমানে প্ৰবটো এতিয়া মোৰ বডি টেম্পাৰেচাৰ ডিটেক্ট কৰিব যেহেতু মই এইটো সেটিং কৰিছোঁ আপোনাৰ হিটিঙৰ কাৰণে সেইটো আপোনাক দেখাম পেৰামিটাৰত দেখাম চাওক মোৰ বডি টেম্পাৰেচাৰটো যিটো আছে এই বস্তুটো কন্ট্ৰোলাৰে ডিটেক্ট কৰি আছে सेट पॉइंट আছে 33.3 এতিয়া আমি প্যাৰামিটাৰ সেটিং কৰিম কেনেকৈ আমি হিটিংত নিব লাগে বা হিটিং ইয়াৰ হিটাৰ ধৰক আপুনি যদি হিটাৰ কানেকশন কৰে কেনেকৈ আমি হিটাৰ সেটিং কৰিম या फिर কুলিংৰ কাৰণে কম্প্ৰেছৰৰ কাৰণে আপুনি যদি ইউজ কৰে কন্ট্ৰোলাৰটো কেনেকৈ আমি কম্প্ৰেছৰ কুলিংৰ কাৰণে ইউজ কৰিম এই বস্তুটো আমি এতিয়া গোটেইখিনি কিমান প্যাৰামিটাৰ থাকিব লাগিব কিমান সেট থাকিব লাগিব গোটেইখিনি আমি ইয়াতে প্যাৰামিটাৰ সেটিংত এতিয়া সেট কৰি লম ফাৰ্স্ট আমি যেটো নেকি এটো ডাউন এৰোটো আছে এই ডাউন এৰোটো 2 সেকেন্ডৰ কাৰণে প্ৰেছ কৰি ধৰিম তো শো কৰিব আপোনাক P1 তো এতিয়া P1 ত আপোনাৰ কি প্যাৰামিটাৰ সেট কৰিব লাগিব P1 টো হৈছে আপোনাৰ কুলিং এণ্ড হিটিং P1 প্লাস কৰিছে এতিয়া আমি সেট দবাম 1 মানে হৈছে আপোনাৰ হিটিং মোড আৰু 0 হৈছে কুলিং মোড তো আমি এতিয়া বৰ্তমান হিটিং মোডত অন কৰিম যেহেতু আমি হিটাৰ ইউজ কৰিম কম্প্ৰেছৰ নহয় হিটাৰ বুলি ক'লে বডি টেম্পাৰেচাৰ ধৰক টেম্পাৰেচাৰৰ কুলিংৰ কাৰণে প্ৰবলেম হ'ব সো হিটিং মোডত আমি এটো সেট কৰি লম সেট নেক্সট আছে আপোনাৰ আপ এৰো প্ৰেছ কৰিম P2 ইয়াত P2 হৈছে ম্যাক্সিমাম হাই টেম্পাৰেচাৰটো কিমান আছে 50 ডিগ্ৰী সো আমি এটো 50 ডিগ্ৰীতে সেট কৰি থম হাই টেম্পাৰেচাৰ P3 হৈছে আপোনাৰ লো টেম্পাৰেচাৰ যেটো নেকি 0 ডিগ্ৰী আছে এটো আমি যদি ইচ্ছা কৰো লো টেম্পাৰেচাৰ আমি সেট কৰিব পাৰিম 0 লাগে 0 কৰিব পাৰে আপুনি আমি এতিয়া বৰ্তমান 4 কৰিছো যদি 4 ৰ তলত যায় আপোনাৰ লো এলাৰ্ম শো কৰিব নেক্সট হৈছে আপোনাৰ P4 হৈছে আপোনাৰ কিমান দুটা কম্প্ৰেছৰৰ মাজত ডিফাৰেন্স কিমান থাকিব কিমান ভ্যালু যেটো সেট পইণ্ট থাকিব কম্প্ৰেছৰ 1 আৰু কম্প্ৰেছৰ 2 বা হিটাৰ 1 বা হিটাৰ 2 দুটাৰে মাজত ডিফাৰেন্স কিমান থাকিব কিমান ডিগ্ৰী ডিফাৰেন্স দুটাৰে মাজত থাকিব লাগিব সো আমি ইয়াতে 1 কৰিছো yani 1 ডিগ্ৰী ডিফাৰেন্স থাকিব ই যদি 33 থাকে ই 32 থাকিব নেক্সট আছে P5 ও ইমান ভ্যালু আমাক নালাগে P5 ও ইমান ধৰক ইম্পৰ্টেন্ট নহয় নেক্সট আছে আপোনাৰ P6 হৈছে ৰিলে ষ্টাৰ্ট টাইম দুটা কম্প্ৰেছৰ এবাৰ বন্ধ হোৱাৰ পিছত নেক্সট কিমান টাইমৰ ভিতৰত অন হ'ব দুটাৰ মাজত ডিফাৰেন্স কিমান থাকিব 2 সেকেন্ড 2 মিনিট আমি এতে 2 মিনিট ইবা 1 মিনিট 1 সেট কৰা আছে নেক্সট আছে T3 যেটো নেকি কম্প্ৰেছৰৰ লো টেম্পাৰেচাৰ ইন্ডিকেশন সেটিং হয় এটো আমাক নালাগে নেক্সট যত নেকি দুটা T3 যেটো নেকি দুটা কম্প্ৰেছৰ অন অফ টাইম হয় T4 হৈছে ওভাৰলোডিংৰ কাৰণে এটো আপুনি যদি দিব ইচ্ছা কৰে দিব পাৰে ইয়াত সেট কৰি দিব পাৰে কিমান ওভাৰলোড থাকিব কিমান 2 ঘণ্টাৰ মূৰত বা কিমান আপুনি সেট কৰিব পাৰে 2 থাকিলে 2 ঘণ্টাৰ মূৰত 1 থাকিলে 1 ঘণ্টাৰ মূৰত ইন্টাৰচেঞ্জ হৈ ফেলে কম্প্ৰেছৰ অন হ'ব দুটা কম্প্ৰেছৰ আৰু এটো 1 ঘণ্টা আছে এটো ইমান ইম্পৰ্টেন্স নহয় নেক্সট আছে LP হৈছে আপোনাৰ কিপ্যাড লক হল 0 থাকিলে আপোনাৰ কিপ্যাড আনলক থাকিব আৰু 1 থাকিলে কিপ্যাড লক থাকিব সো আমি এতিয়া
যদি 1 থাকে আপোনাৰ কি ইণ্ডিকেশ্যন ইয়াতে দেখাই থাকিব যেতিয়া মেইন ডিসপ্লেত আমি গুচি যাম কিন্তু আমি এতিয়া ইয়াক 0 কৰি থৈছোঁ যিহেতু আমাৰ কিবোৰ্ড লক কৰিব নালাগে সবে যাতে ইজিলি প্ৰগ্ৰামত সোমাব পাৰে E1 হৈছে ৰিলে ষ্টেটাছ অন প্ৰব ফেইলিয়াৰ প্ৰব যদি প্ৰবত কিবা প্ৰব্লেম থাকে বা প্ৰবটো কেতিয়াবা ছিঙি যায় বা ই পানীৰ পৰা দূৰত থাকে তেতিয়া আমাৰ এই এলাৰ্মটো শ্ব' কৰিব যদি FS ফ্লাছ কৰি FS ফ্লাছ মিনিং হৈছে একদম গোটেই ৰিষ্টৰ ড্ৰাফ্টত সেটিং যিমানখিনি আমি ৰিসেট সেটিং দিছোঁ যিখিনি সেটিং আমাক লাগে সেইখিনি সেটিং যদি আপুনি ৰিসেট কৰিব বিচাৰিছে FSত গৈ আপুনি ইয়াক 0 আছে 1 কৰি দিব আপুনি এটো ৰিসেট হৈ যাব নেক্সট হৈছে আপোনাৰ EP মানে ইন প্ৰগ্ৰাম তো সো আমি একদম মেইন ডিসপ্লেত ওলাই যাব লাগিলে এটো সেট কৰি দিম মেইন ডিসপ্লে আপোনাৰ এতিয়া প্ৰবে ডিটেক্ট কৰিছে 31.2 ডিগ্ৰী সেলসিয়াস যেহেতু এতিয়া R1 R2 কন্টিনিউয়াসলি জ্বলি আছে তো আমাৰ ৰিলে এতিয়া অন হৈ আছে ইয়াত ডিসপ্লে যদি HT ইন্ডিকেশন আহে হেতু হৈছে আপোনাৰ হাই টেম্পারেচার LT হলে লো টেম্পারেচার আৰু PP হলে প্ৰব শৰ্ট সার্কিট যেটো নেকি আমাৰ প্ৰব আছে হেতু যদি কবাত ছিঙি যায় যদি কেতিয়াবা ডিসকানেক্ট হয় তো আমাৰ PP শো কৰিব আৰু আমাৰ কন্ট্ৰোলাৰটো যদি শৰ্ট সার্কিট হয় তেতিয়াও PP শো কৰিব সো R1 হৈছে আপোনাৰ ৰিলে 1 তাৰপিছত R2 ৰিলে 2 যদি চাবি যেটো নেকি কি শো কৰি থাকে হেতু হৈছে আনলক শো কৰিলে আপোনাৰ লক থাকিব আৰু যদি এটা শো কৰা নাই যেহেতু আমাৰ এটা আনলক আছে R1 আৰু R2 ফ্লাশিং যদি কন্টিনিউয়াস ফ্লাশিং হৈ থাকে তো আমাৰ ৰিলে অন হ'বৰ কাৰণে টাইম যেটো নেকি টাইম এটো হৈছে এতিয়া আমাৰ সেট পইণ্ট হৈছে 31.2 সেট পইণ্ট হৈছে 33.3 ৰিলে 1 নেক্সট টু আছে আপোনাৰ 33.5 সো আমি ইয়াক 33.3 মানে 1 ডিগ্ৰী দুটাৰ মাজত ডিফাৰেন্স ৰাখিছো যেহেতু এতিয়া দুটা ৰিলে অন হৈ আছে এই কাৰণে ৰিলে অন হৈছে যে হিটিংত আছে যেতিয়ালৈকে প্ৰবে আপোনাৰ 33.3 লৈকে ৰিচ নকৰে তেতিয়ালৈকে আমাৰ কন্টিনিউয়াসলি ইন্ডিকেশন লাইট জ্বলি থাকিব যেতিয়া ক্ৰস হৈ যাব 33.3 টেম্পারেচার এতিয়া প্ৰবে 31.3 ডিগ্ৰী সেলসিয়াস ডিটেক্ট কৰিছে এতিয়া বডি টেম্পারেচার যেহেতু মই ইয়াক হাতেৰে ধৰি ৰাখিছো চাই লব আপোনালোকে টেম্পারেচার লাহে লাহে বাঢ়িছে চাই থাকক 33.3 ক্ৰস কৰি গলে আপোনাৰ কম্প্ৰেসৰ দুটা ৰিলে দুটা বন্ধ হৈ যাব এই এক নম্বৰ দুই নম্বৰ যেহেতু আমি দুটাৰে মাজত 1 ডিগ্ৰী টেম্পারেচার ডিফারেন্স ৰাখিছো এতিয়া মই প্ৰবটো এৰি দিছো তাৰপিছত আপোনালোকে চাব এতিয়া টেম্পারেচাৰটো আমি আহিব 33.3 তল 1 ডিগ্ৰী তলত গুচি গলে কম্প্ৰেসাৰটো আকৌ ৰিলে দুটাটো অন হ'ব
বহাই পেলাম।